ইনকলাব জিন্দাবাদ শোণিতপুৰ নাগৰিক সমাজ জিন্দাবাদ ৰাইজ আজি ওলাই আহক আমাৰ লগত যোগ দিয়ক ৰাইজ আজি ওলাই আহক আমাৰ লগত যোগ দিয়ক আমি নামানো আমি নামানো জিন্দাবাদ জিন্দাবাদ শোণিতপুৰ নাগৰিক সমাজ জিন্দাবাদ 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 ইনকলাব জিন্দাবাদ 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 ইনকলাব জিন্দাবাদ 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 ইনকলাব জিন্দাবাদ 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 জয় আই অসম 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 আমি নামানো 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 আমি নুবুজো 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 আইন বাতিল কৰক বাতিল কৰক বাতিল কৰক আইন বাতিল কৰক বাতিল কৰক বাতিল কৰক আইন বাতিল কৰক ধ্বংসকাৰী আইন এই আইনখন প্ৰতিবাদ কৰাটো এজন অসমীয়া হিচাপে আমাৰ সামাজিক দায়বদ্ধতা আছে আৰু সেই দায়বদ্ধতা ৰাখি আজি আমি ৰাজপথলৈ আহিছোঁ প্ৰতিবাদ কৰিছোঁ শোণিতপুৰ নাগৰিক সমাজে প্ৰতিবাদ কৰিছে কালি আমি মহামান্য উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ আবেদন জনাইছোঁ যাতে হস্তক্ষেপ কৰি আইনখন বাতিল কৰে আৰু আজি আমি এই ৰাজপথৰ পৰা আহ্বান জনাইছোঁ যিসকলে আইন আনিছে যিসকলে আইন জাপি দি অসমীয়া জাতিৰ ধ্বংসৰ নামি পৰিছে সেইসকলৰ বিৰুদ্ধে যাতে আগন্তুক নিৰ্বাচনত ৰাইজে গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰে তাৰ বাবে আহ্বান জনাইছোঁ আৰু এটা কথা কওঁ আমি আজি দেখিছোঁ অসমীয়া একাংশ মহিলাই লাখপতি হোৱাৰ হাবিয়াসত ভ্ৰমি পৰিছে হেজাৰপতি হোৱাৰ হাবিয়াসত ভ্ৰমি পৰিছে যদি আইনখন আনি আমাৰ সামাজিক ৰাজনৈতিক সাংস্কৃতিক অধিকাৰেই কাঢ়ি লৈ যায় গতিকে তেওঁলোকে লাখপতি হৈ হেজাৰপতি হৈ তেওঁলোকৰ কোটি সন্তান বা সংসাৰ সুখেৰে থাকিবনে সমাজখনে এখন বিশৃংখল হ'ব গতিকে তেওঁলোকে সুস্থিৰভাৱে জীৱন নিৰ্বাহ কৰিবলৈ সন্তানৰ ভৱিষ্যতৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি আইনখন বিৰোধিতা কৰিবলৈ তেওঁলোকলৈ মই আমি আহ্বান জনাইছোঁ বাবে আৰু তাৰ বাতিল কৰাৰ বাবে শোণিতপুৰ নাগৰিক সমাজে কালি মহামান্য উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ আমি এখন আবেদন পত্ৰ প্ৰেৰণ কৰিছোঁ এইখন আবেদন পত্ৰ আৰু আপোনালোককো আমি এই সুযোগতে আজি আমি সমগ্ৰ অসমৰ ৰাইজক এই কথা অৱগত কৰিব বিচাৰিছোঁ যে আমি শোণিতপুৰ নাগৰিক সমাজে আমাৰ সৰ্বশক্তিৰে স্বৈৰাচাৰী পদ্ধতিৰে চৰকাৰে যিখন আইন আমাৰ ওপৰত জাপি দিব বিচাৰিছে আমি তাৰ তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু আগন্তুক দিনবোৰতো আমি এনেদৰেই শোণিতপুৰ নাগৰিক সমাজে আমাৰ সন্মিলিত শক্তিৰে এই আইনৰ আমি তীব্ৰভাৱে বিৰোধিতা কৰি যাম আৰু চৰকাৰৰ যিকোনো দমন পীড়নে আমাৰ এই আন্দোলনক স্থবিৰ কৰিব নোৱাৰে আৰু সকলো দমন পীড়নৰ বিৰুদ্ধে আমি আন্দোলন চলাই যাম কিন্তু এটা কথা আপোনালোকৰ জৰিয়তে সকলোকে অৱগত কৰিব বিচাৰিছোঁ আমাৰ এই আন্দোলন হ'ব ভাৰতীয় সংবিধানৰ প্ৰতি শ্ৰদ্ধা জনাই ভাৰতবৰ্ষৰ গণতন্ত্ৰৰ প্ৰতি শ্ৰদ্ধা জনাই মহাত্মা গান্ধীৰ প্ৰতি শ্ৰদ্ধা জনাই আমি এই আন্দোলনত অগ্ৰসৰ হ'ম আৰু আমাৰ এই আন্দোলনত এই তিনিটা বস্তু ভাৰতীয় সংবিধান ভাৰতীয় গণতন্ত্ৰ মহামানৱ মহাত্মা গান্ধী আমাৰ শক্তি হৈ থাকিব আৰু যেতিয়ালৈকে এই তিনিপদ শক্তি আমাৰ লগত থাকিব তেতিয়ালৈকে যিকোনো স্বৈৰাচাৰী শক্তিক আমি প্ৰতিহত কৰিব পাৰিম আৰু অনাগত দিনবিলাকত আমি শোণিতপুৰ নাগৰিক সমাজে আমি এই আন্দোলনৰ জৰিয়তে ইয়াক আমি এক ৰাজনৈতিক আন্দোলনলৈও আমি ৰূপান্তৰিত কৰিবলৈ চেষ্টা কৰিম যিসকল ৰাজনৈতিক দল সংগঠনে আমাক ইয়াত সমৰ্থন দিয়ে আমাক সহযোগিতা জনায় তেওঁলোকৰ প্ৰতি আমাৰ শোণিতপুৰ নাগৰিক সমাজৰ সম্পূৰ্ণ সহমৰ্মিতা থাকিব এই কথা আমি সজোৰে আজি ইয়াত উত্থাপন কৰিছোঁ আৰু আপোনালোকৰ জৰিয়তে আৰু এটা কথা আমি ৰাইজক অৱগত কৰিব বিচাৰিছোঁ যে শ্ৰদ্ধেয় ৰাইজসকল আগন্তুক যি লোকসভাৰ নিৰ্বাচন হ'ব এই নিৰ্বাচন আমাৰ হাতত থকা আটাইতকৈ শক্তিশালী অস্ত্ৰ যিপাত অস্ত্ৰৰে আমি আমাৰ ওপৰত গা জাপি দিয়া স্বৈৰাচাৰীভাৱে আমাক দমন পীড়ন চলাম বুলি কোৱা
যি শক্তি, সেই শক্তিবিলাকৰ বিৰুদ্ধে আপোনালোকে একমুখে থিয় হওক আৰু আপোনালোকৰ হাতত থকা যি ভোটাধিকাৰ, এই ভোটাধিকাৰেই হ'ল গণতন্ত্ৰত আপোনালোকৰ একমাত্ৰ শক্তি। স্বৈৰাচাৰী শাসকৰ শোষণ, স্বৈৰাচাৰী শাসকৰ এনে নিষ্পেষণ ঘূৰাই পেলোৱা একমাত্ৰ অস্ত্ৰ। সেই অস্ত্ৰ এইবাৰ আপোনালোকে সঠিকভাৱে প্ৰয়োগ কৰক, যাতে কা আন্দোলন আমাৰ ওপৰত এই শক্তিবিলাকে জাপি দিব নোৱাৰে, তাৰ যাতে প্ৰতিহত হয় আৰু দেশৰ যি গণতন্ত্ৰ, দেশৰ যি সংবিধান আৰু আমাৰ এইখন দেশৰ মহাত্মা গান্ধীৰ যি মহান আদৰ্শ, সেই আদৰ্শ যাতে বৰ্তি থাকে আৰু সেই আদৰ্শৰে আমাৰ এই আন্দোলন চলি থাকিব আৰু আমি সৰ্বশক্তিৰে এই আন্দোলন চলাই লৈ যাম। যেতিয়ালৈকে কা আন্দোলন বন্ধ নহয়, তাৰ যেতিয়ালৈকে চৰকাৰে উইথড্ৰ নকৰে, তেতিয়ালৈকে আমাৰ এই আন্দোলন চলি থাকিব। আৰু আমি ইয়াৰ পৰাই মহামান্য যি সুপ্ৰিম কোৰ্ট আছে, সুপ্ৰিম কোৰ্টৰ যি ভূমিকা, তেওঁলোকে আমাৰ ৰাইজৰ কাৰণে সঠিক ভূমিকা গ্ৰহণ কৰক। আমি শ্ৰদ্ধাৰে মহামান্য সুপ্ৰিম কোৰ্টৰ ওচৰতো ইয়াৰ পৰাই আমি সন্মানেৰে আবেদন জনাইছোঁ। আপোনালোকক ধন্যবাদ।